চৰাইদেউ জিলা সাহিত্য সভাৰ সৌজন্যত ভজু আৰু মাহমৰা শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত তথা ভজু উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ আতিথ্যত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে 55 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত কলাগুৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ভজু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল কলিতাই। পুৱা 10:30 ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত কবিতা আৰু বক্তৃতাৰে অন্তৰংগ অনুষ্ঠানৰ মাজতেই মুকলি সভা অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকনে পৌৰোহিত্য কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বিপুল বৰুৱাই। সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সাহিত্যিক শামছুল বাৰিক উপস্থিত থকাৰ লগতে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাগিয়ং, চৰাইদেউ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বিন্তি শৰ্মা, অসম সাহিত্য সভাৰ চৰাইদেউ জিলা প্ৰতিনিধি মুকুট বৰগোহাঁই সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ উপৰি ভজু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীণাপানী বুঢ়াগোহাঁই, বিশিষ্ট ঔপন্যাসিকা বেলা বৰা, মামৰা শাখাৰ সভাপতি ভূপেন দেওঘৰীয়া, সম্পাদিকা মমতা চেতিয়া, ভজু শাখা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈ, সম্পাদিকা তুলিকা বৰুৱা, সোণাৰী শাখা সাহিত্য সভাৰ সভাপতি পাপৰি গগৈ, চৰাইদেউ জিলা সাহিত্য সভাৰ বিষয়ববীয়া ক্ৰমে বীৰেন চেতিয়া, পংকজ মহন্ত, স্বপন কৰ, ফণীন্দ্ৰ চেতিয়া, ফৰিদ আলী উপৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী অভিভাৱক আদিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত স্থানীয় কৃতি ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰাৰ পাছতেই লেখিকা কল্পনা বৰুৱাৰ শলাগৰ শৰাইৰে অনুষ্ঠানটি সামৰণি মৰা হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।